আজিৰ দিনটোত বিৰোধী কংগ্ৰেছত আন এক মুখ্য আঘাত কিয়নো দলটোৰ অন্যতম এজন শক্তিশালী নেতা ৰাণা গোস্বামীয়ে কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু ইয়াৰ পাছতেই যোৰহাটতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয়নো দীৰ্ঘ সময় ধৰি যোৰহাট জিলা কংগ্ৰেছক শক্তিশালী কৰিবলৈ উঠি পৰি লাগিছিল ৰাণা গোস্বামীয়ে আৰু এতিয়া মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটত যোৰহাট জিলা কংগ্ৰেছ কৰ্মীসকলৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মই তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম আজিৰ দিনটোতে আপোনালোকৰ অন্যতম এজন শক্তিশালী নেতা ৰাণা গোস্বামীয়ে দল ত্যাগ কৰিছে কি ক'ব এই মুহূৰ্তত কি ক'ম মানে শক্তিশালী নহয় বুলি নকওঁ শক্তিশালী হয় বুলিয়ে ক'ব লাগিব তেখেতৰ মুঠিত ধৰিয়ে যোৰহাট জিলা মহিলা কংগ্ৰেছ কি যুৱ কংগ্ৰেছ কি জিলা কংগ্ৰেছ NSYৰ পৰা ধৰি সকলো তেখেতে সহযোগত গোটেই কামখিনি আমি কৰি আছিলোঁ আজি সঁচাকৈ যেতিয়া মানে আমি সংবাদ মাধ্যমৰ যোগেদি আমি গম পাইছোঁ যে তেখেতে তেওঁ পদত্যাগ কৰিছে বুলি আৰু দুখৰ বিষয়েও দুখো দুখ লাগিছে যদিও সেই দুখত আমিতো কংগ্ৰেছৰ মানুহখিনিয়েতো আমি দুখত মানে ভাগি যাবতো নোৱাৰোঁ কংগ্ৰেছ দলটোতো জীয়াই ৰাখিব লাগিব বিশেষকৈ গম পাইছে যে আজি ব্ৰিটিছক খেদা এটা দল আৰু সেইটো দল আমি বিশেষকৈ ত্যাগ কৰিব নোৱাৰোঁ আজি তেখেতে কি প্ৰৰচনাত পৰি পেলাই আমাৰ মাজৰ পৰা গুচি গৈছে আমি নাজানো আজি বেলেগকৈ মই অন্য নকওঁ মুখ্যমন্ত্ৰী যিজন আমাৰ হিমন্ত বিশ্ব শৰ্মা তেখেত এসময়ৰ আমাৰ মন্ত্ৰী আছিলে আজি তেখেতকে প্ৰৰচনাত পৰি পেলাই লৈ গ'ল আৰু অধিক শক্তিশালী কৰিছিলে প্ৰৰচনা পৰি পেলাই লৈ গ'ল কিন্তু অধিক শক্তিশালী নাই কৰা নহয় তেখেতে দস্তুমত কৰিছিলে আৰু তেখেতে কৰাৰ কাৰণে আজি জিলা পৰিষদ আছিলে তেওঁ বিধায়ক আছিলে আজি থকাৰ কাৰণে তেওঁ আজি আমি সকলো আজি যিমানখিনি আজি জিলা পৰিষদতে হওক পঞ্চায়ততে হওক এইখিনিক যিখিনি আজি তেওঁ নামমতে চিনাকি হ'বলৈ পালে কাক ৰাণা গোস্বামী পাইছিলে সেইকাৰণে তেখেতক আমি বেয়া বুলি নকওঁ তেখেতে কিবা এটা চাগে বিপঙত পৰি পেলাই তেওঁ যাবলৈ বাধ্যত পৰিছে আৰু তেখেতে যাওক তেখেত দল বুলি যে আমি কংগ্ৰেছ দলটো আমাৰ দুৰ্বল নহয় আৰু আমি এতিয়া মহিলা কংগ্ৰেছে এটা সংকল্প লৈছোঁ কালি মীৰা বৰঠাকুৰ বাইদেউ আহিছে বাইদেউৰ সহযোগত আমি আলোচনা কৰিছোঁ যে আমি এজন ৰাণা গোস্বামী গৈছে আমি 10জন ৰাণা গোস্বামীক কেনেকৈ বনাব পাৰোঁ আমাৰ এতিয়া আমাৰ প্ৰতিজ্ঞা সেইটোহে যে আমি মহিলা কংগ্ৰেছে এটাই প্ৰতিজ্ঞা লৈছোঁ যে আমাৰ মহিলা কংগ্ৰেছৰ মাজৰ পৰা আমাৰ জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি যাতে 10জন ৰাণা গোস্বামীক আমি বনাব পাৰোঁ আমাৰ দৃঢ়কল্প সংকল্প হয় যোৰহাট জিলা কংগ্ৰেছ কৰ্মীসকল আৱেগিক হৈ আছে আচলতে দীৰ্ঘ সময় ধৰি ৰাণা গোস্বামীয়ে যোৰহাটত কিন্তু কংগ্ৰেছ দলটো অধিক শক্তিশালী কৰিছিলে উজনি অসমৰ ভেটি বুলি ক'লে ৰাণা গোস্বামীৰ নামটো আহে কি ক'ব একচুৱেলি কথাটো সঁচা বাৰু কাৰণ আমি যেতিয়া পাইছিলোঁ যে বিজয় সন্দিকৈ ডাঙৰীয়া প্ৰয়াত আমাৰ যোৰহাট সমষ্টিৰ আমাৰ শ্ৰদ্ধাভাজন সাংসদ বা আমাৰ তৰুণ গগৈ ডাঙৰীয়া প্ৰয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলৰ পৃষ্ঠপোষকতাত তেখেতসকলৰ অধীনত ৰাণা গোস্বামী ডাঙৰীয়া যোৰহাটত এটা কংগ্ৰেছ দলৰ কাৰণে নতুনত্ব আনিছিলে জিলা পৰিষদৰ সভাপতি হৈ থকা সময়ৰ পৰা তাৰপিছতে তেখেতে ভিন্ন প্ৰান্তত গ্ৰাম্য অঞ্চলত বিশেষকৈ উন্নয়ন তেখেতে যথেষ্ট পৰিমাণে উন্নয়নমূলক কামবোৰ কৰিছিলে ৰাইজৰ সমাদৰ পাইছিলে ৰাইজে তেখেতক সমৰ্থন কৰিছিলে তাৰপিছতে তেখেত বিধায়ক হ'ল দুয়োবাৰ আৰু তেনেধৰণে দলটো এটা মাত্ৰা পাইছিলে আমিও মানে আমাৰ প্ৰজন্ম বিশেষকৈ এইখিনি নতুন প্ৰজন্মৰে আমি সেই সময়ত নতুন প্ৰজন্ম আছিলোঁ আৰু তেতিয়া আমি তেওঁৰ লগতে থাকি আমি সমাজৰ বিশেষকৈ ৰাইজৰ উন্নয়নমূলক কামৰ তাৰণাতহে আমিও দল কৰিছিলোঁ বা এটা কংগ্ৰেছ দলটো এটা হ'ল এটা মঞ্চ ৰাইজৰ সমাজৰ উন্নয়ন কৰিবৰ কাৰণে ই এটা মঞ্চ ই কেৱল ৰাজনৈতিক দল বুলি আমি নাভাবোঁ ৰাইজৰ সেৱা কৰাৰ কাৰণে ই এটা ঐতিহাসিক দল কাৰণ ভাৰতবৰ্ষত স্বাধীন হোৱাৰ পিছত প্ৰথম ৰাজনৈতিক দল বুলি ক'লে আমাৰ মানুহে কংগ্ৰেছ দলটোকে চিনি পায় আৰু তেনেকুৱা এটা ঐতিহাসিক দলৰ পৰা ৰাণা গোস্বামী ডাঙৰীয়া দলৰ কাৰণে কাম কৰিছিলে ৰাইজৰ কাৰণে কাম কৰিছিলে এটা শক্তিশালী নেতৃত্বই কাম কৰিছিলে স্বাভাৱিকতে তেখেত এজন শক্তিশালী নেতা আছিলে বুলি আমি সকলোৱে স্বীকাৰ কৰোঁ ক্ষতি মানে কিছুদিনৰ কাৰণে তেখেতৰ যিটো অভাৱ এই অভাৱটো কিছুদিনৰ কাৰণে আমি অনুভৱ কৰিম কিন্তু আমি যিমান দূৰ আমি সম্ভৱ আমি চেষ্টা কৰিম তেখেতৰ অভাৱটো দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু আমি তেখেতৰ আমাৰ পৰা বিদায় বা তেখেতে আমাৰ পৰা হঠাৎ অকস্মাত আঁতৰি যোৱাৰ কাৰণে দুখ পাইছোঁ বাদ বাকী আমাৰ দলটোৰ কিবা ভৱিষ্যত কিবা হানি বিঘিনি হ'ব বুলি কিন্তু আমি আজিও ভবা নাই আমাৰ মনত সেই সাহসকণ হেৰাই যোৱা নাই যে ৰাণা গোস্বামী অনুপস্থিতিত কংগ্ৰেছ যোৰহাটত শেষ হৈ যাব সেই কথাটো মুঠেও আমি ভবা নাই আৰু সেইটো অবান্তৰ কথা আমি যোৰহাটত তেখেতৰ অনুপস্থিতিত তেখেতৰ যিখিনি অৱদান আছিলে দলটোৰ কাৰণে বা তেখেতে যিখিনি কাম কৰিছিলে সেইখিনি আমি কৰিম এতিয়া আমাৰ মাজত এতিয়াও যথেষ্ট কংগ্ৰেছ দলক ভাল পোৱা ৰাইজৰ প্ৰতি দায়বদ্ধতা থকা সমাজৰ প্ৰতি কিছু দায়বদ্ধতা থকা মানুহ আছে আৰু আমি দলটোক আগুৱাই লৈ যাম নীতি আদৰ্শ যি আছে কংগ্ৰেছৰ সেই নীতি আদৰ্শৰে ৰাণা গোস্বামী যোৰহাটৰ অভিভাৱক আছিল আজি সেই অভিভাৱকজনে কিন্তু কংগ্ৰেছ দল ত্যাগ কৰিছে যোৰহাট জিলা কংগ্ৰেছ কৰ্মী হিচাপে আপুনি কি ক'ব কথাটো হ'ল কি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তেখেতৰ যিটো কাৰ্যকৰী সভাপতি হৈ উজনি অসমত দিলে আমি গৌৰৱবোধ কৰিছিলোঁ আৰু ৰাণা গোস্বামী এনেকুৱা এজন প্ৰভাৱশালী ব্যক্তি আছিল তেওঁ অহাৰ লগে লগে আমি কৰ্মীবিলাক উৎফুল্লিত হৈ যাওঁ কিন্তু আজি কি কাৰণত
কাৰ পৰিচালনাত কাৰ চক্ৰবেহুত সোমাই আজি তেওঁ দলৰ পৰা আঁতৰি গৈছে আমি নাজানো। আমি ক্ষোভ প্ৰকাশ কৰিছোঁ, দুখ প্ৰকাশ কৰিছোঁ আৰু আমি এই কৰ্মী হিচাপে আমি অনুৰোধ কৰিছোঁ তেওঁ আৰু এবাৰ পুনৰ চিন্তা কৰক যে তেওঁ বিজেপি দলত ত্যাগ কৰি কি কাৰণে যাব বিচাৰিছে, কংগ্ৰেছ দলত কি কাৰণে ত্যাগ কৰিব বিচাৰিছে। যিহেতু চাব ৰাহুল গান্ধী আহোঁতে ভাৰত জোড়ো ন্যায় যাত্ৰাত তেখেতে উজনিৰ পৰা নামনিলৈকে প্ৰত্যেকটো কাৰ্যসূচীত তেওঁ ৰাহুল গান্ধীক আপোনাৰ সহযোগ কৰিছিলে। কিন্তু কি কাৰণত এই মুহূৰ্তত ৰাহুল গান্ধী যোৱাৰ লগে লগে তেখেতে যে দল সলনি কৰিব ল'লে, নিশ্চয় মোৰ মনে ধৰে, মোৰ ব্যক্তিগত অনুভৱ, নিশ্চয় কিবা এটা ইয়াত চক্ৰান্ত ষড়যন্ত্ৰ বিজেপি চৰকাৰে কৰিছে। গতিকে ৰাণা গোস্বামীৰ কথাটো মই এইকাৰণে ক'ব বিচাৰিছোঁ, তেওঁ যদি কিবা কাৰণত কিবা পৰিচালনাত গুচি গৈছে, কিন্তু আমাৰ যোৰহাট জিলাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ মন ভাঙিব নোৱাৰে। আমি একগোট হৈ আমি পৰিয়াল হিচাপে কাম কৰিছোঁ আৰু ভৱিষ্যতে কংগ্ৰেছ দলক শক্তিশালী কৰিম বুলি আমি আশাবাদী। অভিভাৱকহীন হৈ গ'ল নেকি আজি কংগ্ৰেছ যোৰহাট বিশেষকৈ? নাই, সেইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ ৰাণা গোস্বামীৰ যিটো নেতৃত্ব, সেই নেতৃত্বক আমি সদায় স্বীকাৰো কৰিম আৰু মনতো ৰাখিম। তথাপি ৰাণা গোস্বামী ডাঙৰীয়া বা অন্য বিৰোধী পক্ষই এইটো নাভাবক যে ৰাণা গোস্বামী কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগ কৰিলে যোৰহাটৰ কংগ্ৰেছ শূন্য হৈ নাযাব। কাৰণ ভাল আৰু বেয়া দুটা দিশৰ পৰা মানুহক লক্ষ্য কৰি আছে। ৰাণা গোস্বামীক বেয়া পোৱা মানুহ আছে আৰু ভাল পোৱা মানুহ আছে। ভাল পোৱা মানুহ হিচাপে আমিবোৰো আছোঁ আৰু বেয়া পোৱা মানুহখিনিও আছে। গতিকে বেয়া পোৱা মানুহখিনিয়ে যে এতিয়া ৰাণা গোস্বামী হৈ কংগ্ৰেছ কৰিবলৈ আকৌ আহিব, সেইটো এটা আমি আজি 3 দিনৰ পৰা আমি গম পাই আছোঁ যে যিসকলে ৰাণা গোস্বামীক বেয়া পাই কংগ্ৰেছৰ পৰা অকণমান আঁতৰি আছিলে, কিন্তু মনোভাৱ কংগ্ৰেছৰ আছিলে, খালী নেতৃত্বত কিবা অসুবিধা পাই পেলাই আঁতৰি আছিলে, সেইসকল এতিয়া চাপ খাই আহিব। আৰু ৰাণা গোস্বামী ডাঙৰীয়া এতিয়াও নাভাবিব যে, বা বিৰোধীয়েও এতিয়াও নাভাবিব, আমি ইয়াৰ পৰা কংগ্ৰেছ ভৱনৰ পৰা আমি তেখেতসকলক সতৰ্ক কৰি দিছোঁ যে কংগ্ৰেছ কেতিয়াও শেষ হৈ যাব নোৱাৰে, নল মৰিব, গজালি উঠিব। এই গজালিয়ে যাতে আকৌ ডাঙৰ বটবৃক্ষত পৰিণত হ'ব, সেই কথাটো খাটাং। আজি যোৰহাট জিলা কংগ্ৰেছ আৱেগিক হৈ থকা পৰিলক্ষিত হৈছে, আপুনিও যথেষ্ট আৱেগিক হৈ আছে, কি ক'ব? আমি সংবাদ মাধ্যম যোগেদিহে গম পাইছোঁ যে তেওঁ পদত্যাগ কৰিছে। কিন্তু এটা কথা আমি ক'ব লাগিব যে হয়, ৰাণা গোস্বামী শক্তিশালী আছিলে আৰু মানে কংগ্ৰেছৰ হৈ আমি তেওঁৰ আঙুলিত ধৰি আমি কংগ্ৰেছ কৰিবলৈ আহিছিলোঁ। বিশেষকৈ আমি আজিও গাঁৱে ভূঞে যাওঁ, সাধাৰণ মানুহক লগ কৰোঁ, তেওঁলোকে আমাক কয় যে আমি কংগ্ৰেছী, আমাৰ ব্লাডত কংগ্ৰেছ আছে। সেই তেনেকুৱা এটা পৰিৱেশ আছে, এতিয়াও আছে বৰ্তমান। আজি আমি যেতিয়া ভাৰত জোড়ো যাত্ৰাত আমি দেখিছিলোঁ যে ৰাহুল গান্ধী আহোঁতে আজি মানুহবিলাক যেনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলে, সেই এখন এটা প্ৰতিচ্ছবি ওলোৱাৰ পিছত যে কংগ্ৰেছ কিমান শক্তিশালী, এই বস্তুটো বিশেষকৈ ৰাণা গোস্বামী ডাঙৰীয়াই নিশ্চয় দেখি গৈছে। তাৰপিছতো কেনে এই সিদ্ধান্তটো লৈছে, তাৰ বাবে আমি বিশেষকৈ আমি কিন্তু এইটো আচৰিত মানে অনুভৱ কৰিছোঁ। হয়, এয়া আছিল যোৰহাট জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল। তেওঁলোক যথেষ্ট আৱেগিক হৈ আছে আৰু সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে ৰাণা গোস্বামী যোৰহাটৰ কংগ্ৰেছৰ বিশেষকৈ অভিভাৱক স্বৰূপ আছিল আৰু তেওঁ এজন শক্তিশালী নেতা বুলি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে উল্লেখ কৰিছে। আৰু এই মুহূৰ্তত যোৰহাট জিলা কংগ্ৰেছত যথেষ্ট তেওঁলোক আৱেগিক হৈ থকা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।